জানাবলৈ পাই খুশি হৈছো যে আজি আমি লাকি মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটিৰ সৌজন্যত এটা অনুষ্ঠান আৰম্ভ কৰিছিলো যে এই বৰ্ষৰ যিখিনি মেট্ৰিকুলেট ষ্টুডেন্ট আছে ছাত্ৰ ছাত্ৰী আছে তেখেতসকলক আমি উৎসাহ উদ্দীপনা দিয়াৰ কাৰণে এটা পদক্ষেপ গ্ৰহণ কৰিছিলো উৎসাহ প্ৰেৰণা ধন্যবাদ অংশগ্ৰহণ কৰিছে আমাৰ গোটেই আমি উদিয়ানা সাঙুৰি লৈছিলো উদিয়ানা বালাগাঁও গোটেই সাঙুৰি মিনিমাম 50 জনৰো অধিক ছাত্ৰ ছাত্ৰী আহিছিল ইয়াত আহি সকলোৱে এই পদক্ষেপটোৰ প্ৰশংসা কৰিছে আৰু আমিও নথৈ আনন্দিত হৈছো পৰৱৰ্তী সময়ত যাতে এনেকুৱা আকৌ ভাল পদক্ষেপ তাৰ কাৰণে ৰাইজৰ সহায় সহযোগিতা তথা প্ৰেৰণা বিচাৰিছো লাকি মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটিৰ সৌজন্যত আজি আমি উদিয়ানা গাঁৱৰ যিখিনি ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিছিলে যিখিনি ল'ৰা ছোৱালী আজি উত্তীৰ্ণ হৈছে তেখেতসকলক আমি এখন ফুলাম গামোচা আৰু জাপিৰে আমি সম্বৰ্ধনা জনাইছোঁ আৰু লগতে মানপত্ৰ এখনেৰে আমি তেখেতসকলক শুভেচ্ছা জনাইছোঁ আৰু যাতে ভৱিষ্যতে তেখেতসকলে ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰে বা আমাৰ উদিয়ানাৰ সুনাম কঢ়িয়াই আনিব পাৰে ৰাইজৰ যথেষ্ট সহায় পাইছোঁ ৰাইজে মানে আমি যিটো ধৰণে ভাবিছিলোঁ মানে কি যিখিনি আমাক সহায় সহযোগিতা কৰিব বুলি ভাবিছিলোঁ তাতকৈ বহুত ভাল সহায় সহযোগিতা কৰিছে বহুত ধুনীয়া আমি মানে ৰেসপেক্ট পাইছোঁ ৰাইজৰ লাকি মাল্টিপাৰপাছ কোঅপাৰেটিভ সোসাইটিৰ তৰফৰ পৰা আৰু আমাৰ এটা মানে NGO এটা আছে সেই NGOৰ তৰফৰ পৰা আমি এইটো পদক্ষেপ লৈছিলোঁ আৰু